এই 30 টাকাটো ললো ভগৱান নহয় আগতে বেছিকে আমাৰ তেলটো আছে ইয়াতে মাইনাটোত কি দিয়া তই মোক পাছে দি মোৰ লগত থাকিলে ফকতীয়া খাই পাবি তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল বগে ভাই তো গাইজ আমি আহি গলো তো গাইজ বহুত দিন ভিডিও দিয়া নাই আপোনালোকে বেয়া চাই নাপাব কাৰণ মই মানে মানুহটো মৰা নাই গাইজ আছো বাচি আছো মানে ভিডিও ৰেগুলাৰ দিম আজিৰ পৰা দিম বাকী মোৰ লগত মা আছে মা ক'ত গেলি এটা সুখৰ খবৰ যে আমাৰ ছাগলীজনীৰ এজনী হেৰি ল'ৰা সন্তান জন্ম পালে মানে আমি ভাবছিলো ছাগলী দুটামান চানা হ'ব এটা হৈছে ঠিক আছে একো নাই বাকী চানাটো অলপমান সৰু মানে সময়তকে আগত হল নেকি অলপমান সময়তকে আগত হৈছে আৰু পাঠি ছাগল প্ৰথম মানে এটাই বিয়া বিয়াৰ পিছতে দুটা তিনটা যে বিয়া বাৰু বাকী ছাগল আনলো মই মালিক হলে এটি আমাৰ এই মালিক তাইক ছাগলটো লাগে কতে মৰা মোৰ ছাগলটোক লৈ দাউৰি ফুৰে এতিয়া মাৰি ফেলিলে দিগদাৰ হৈ যাব না মোৰ কিবাকে বিজনেছটো আৰম্ভ কৰিছো বাকী আপোনালোকক মই ছাগলটো দেখি দি আছো বাকী ছাগলটো আছে ইয়াতে এই ছাগলটো গাখীৰ খাই আছে এই যে মানে বিজনেছৰ প্ৰথম এইটো যিটো কয় হেৰি কি কয় এইটো এই কবা নৰো এইটো কি কয় নাজনো প্ৰথম সেই কৰে কি চালা মাথাতে নাহে কিবা এটা হৈছে আৰু গাইছ মানে জীৱনটোত বাকী মাই কি কবি এই বিষয়ে কিন্তু কম এই এটা বিয়াল আৰু এটা ইটো আনাৰ 17 দিন পিছত মানে কি হয় শিৱ বিজত তাৰপিছত দৌলত দিনাখন বিয়ালে মানে 17 দিনৰ ইটো বিয়াল মানে লক্ষী ছাগল না এটা ছাগল হলো ভালে এতিয়া লাভতে আছো আৰু হিটো মানে এই বিয়া অলপ দেৰি হ'ব ঠিকে আছে বাকী ছাগলটো যে আমাৰ হল এটা পাৰ্টি খাব লাগিছিল আজি এটা ছাগলত কি পাৰ্টি খাম পাৰ্টি এটা খাব লাগিছিল বাকী আজি গাইছে এটা আমাৰ খানা হ'ব যে আছে খানাটো ইয়াতে নহয় খানাটো হ'ব আমাৰ অলপমান আউটচাইডত মানে নদীৰ পাৰত বৰকে জ্ঞানো আহি আছে আৰু আমাৰ পল্লৱ আহি আছে তো চাও ক'ত মিলাব পাৰো খানাটো তো গাইছ চাই থাকক দেই তো গাইছ ফালে আমাৰ জ্ঞানো আহি গেল বাকী জ্ঞান কৈ গেলি পাই গাড়ী চাৰি লৈ দেখোন আজি মাৰ গাড়ী লৈ মিছা কথা কৈ হা খবৰ ভালে কিজানি ৰাইজসকলৰ মানে মৰহে খবৰ বেয়া মানে বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই না ৰাইজৰ খবৰ ভালেই বাকী খৰি চৰি মই যোগাৰ কৰিছো য়েছ আৰু আমাৰ আজি দমকল এটা বহি আছে মানে 3টা দমকল হ'ব আজি আমাৰ 3টা দমকল কি কৰবি দিবা আৰু নেকি দিবা নাপাৰে বাকী চাই খৰি চৰি যোগাৰ কৰিছো ধুনীয়াকে এই ব্ৰইলাৰৰ মাংস লগে লগে হৈ যাব বেছি দিন নালাগে ভাত যোগাৰ কৰিম নহয় ভাতো আৰু ৰেডিমেড এইটো এইবিলাক বাকী ঠিকে আছে বাৰু হ'ব দেই তো আমাৰ গোটেইখিনি ছেটআপ ৰেডি হৈ গ'ল তো চাবাৰে গাইছ খৰি চৰি ধুনীয়াকৈ লৈ লৈছো কৰাহী আছে ডেক্সি আছে ভাত বনাবৰ কাৰণে তো বাকী মা ইফালে যাবি নেকি আমাৰ লগত যাবাতো মনে যায় ক'ত যাম আৰু ঘৰখিনি যাব নোৱাৰি ঠিক আছে তো মই বেলেগ দিন বুঢ়াকে এক্সট্ৰাকে খুৱাম ধুনীয়াকে বজাৰৰ মাংসটো গাহৰি খা যি খাৱা ঠেং চেং যি খা মই খুৱাম বাকী জ্ঞান যাক নাকি ৰেডি খানা খাবা এই নদীৰ পাৰত এই কোতে কি কৰে এই শিল দুটা ল জুই ধৰবা লাগিব দেচলা লোৱা নাই চো তো বুঢ়াকে গাইছ আমাৰ বাজাৰ অলপ ক'ব লগা আছে কাঁহি চাহি ল'ব লাগিব নেকি কাঁহি চাহি লওঁ ধুনীয়াকে তাৰপিছত দেখাইছো গাইছে তো গাইছ আমি বৰ্তমান আছো চলন্ত অৱস্থাত বাকী আমাৰ এটা ধুনীয়া গান বাজিছে মানে আমাৰ তাতে ব্লুটুথ মানে এইটো কানেকশ্যনটো নাই লগতে আমাৰ ৱাইডেলো নাই মানে ফুটাটো নাই মানে মোবাইলত গোটেই আইফোন ধনী মানুহ বাকী ধুনীয়া এটা গান শুনিছো না কি গান কেনে লাগছে ফিল্ডটো বাকী ফল আছে মজা না কবিতা নালাগলি নালাগে টেনশ্যন নাই বঢ়িয়া গান মানুহে মানুহৰ বাবে বঢ়িয়া জীৱনটোত বহুত গান শুনিছো কিন্তু এনেহেন মোৰ বেয়া পৰিস্থিতি অহা নাছিল কোনো দিন ফলত কি কবি বাকী উপায় নাই গেছে এডজাষ্ট কৰিব লগা হৈছে দে তো ইফালে আমাৰ খানা খা জেগা আহি পেলাই বঢ়িয়াকে তো চাবাৰে গেছ ইফালে আমাৰ নীতিশো আছে বাকী জ্ঞান আছে আৰু পল্লৱ আৰু মই তো বঢ়িয়াকে গেছ ছেটআপটো ৰেডি ধুনীয়াকে ইটা চিটা লৈ আহিলো মানে বিচৰি চিৰি আনলো গেছ বঢ়িয়া এটা জেগা চাব পাৰে নদীৰ পাৰত কি ধুনীয়া জেগা বাকী পল্লৱ অলপ সোনকালে কৰি দি আৰু খুৰীও আছে আজি চকৰি চাব লাগিব চকৰি চাব পাৰে গেছ খৰি এভেইলেবল খৰি আছে টেনশ্যন নাই ইয়াতে চব ফালে খৰিয়ে খৰি তো বঢ়িয়াকে আমি ছেটআপটো কৰি লওঁ তাৰপিছত আমাক লগ পাইছো গাইছ তো এইফালে চাব পাৰে আমাৰ কৰাহীত বঢ়িয়াকে উঠি গেল বাকী এবাৰ পল্লৱে কাটি আছে পিঁয়াজ আৰু জ্বালা নে কি আছে আলু বঢ়িয়া বাকী তোৰ আলু চালু নিদিবি বাকী বঢ়িয়াকে সেই কৰ বাকী জ্ঞান কি বডি উলিয়াই দিলি শুন বাকী বডি উলিয়াই দিলি এটা বেলেগে হ'লে যায় তোৰ এই বহুত বিৰাট অশ্লীল শুন বাকী ধুনীয়াকে আমাৰ ছেটআপটো ৰেডি হৈ গেল বঢ়িয়াকে মাংস দি ধুনীয়াকে বানাং তেল আছে তেল এটা জাগাত আনছো মই চাবি হা এই এইটো খুল এইটো খুলি দেই চালে খুলি তেলটো কৰা আনছো না আমাৰ তেলটো আছে ইয়াতে মাইনাটোত নহয় তেলখিনি বহুত আছে থালি দিম চাবি হা ইয়াতে তো চাহ পাৰে ইহুন কৈছে কি আমাৰ অলপমান তেল আনছো চাবি আৰু এইখিনি
কি বেছি হ'ল লাগ নেকি এ নহয় যিখিনি যিখিনি আছে মই যে আনছো মই কি কয় তোৰ তেলটো আনা নাই বোলে মই আনছো না তেল আমি কিনি আনলো কি জানা নহয় কেছটো শুন বেছি তেল খালি বেমাৰ হয় গম পা সেইকাৰণে তেল কমকে দিবা লাগে লৈ 20 টকা ললা হয় কি কথা চিপৰা কিন্তু আছা তই কিছু তো বাকি গাইছ আমাৰ তেল গৰম হৈ গ'ল তেলৰ অলপমান কমপ্লেইন দি আছে বাকি একো নাই তেল অলপ কমকে খাবা লাগে এই জানানে তো বলকে আমাৰ পিয়াজটো উঠি গ'ল আজিৰ খানা নদীৰ পাৰত ধুনীয়া জায়গা বঢ়িয়া জায়গা ডাঙৰ নদী এই পিয়াজটো ৰঙচুৱা হৈ গৈছে মাংসটো ঢালি দিম মাংসটো আজিৰ মাংসটো আছে আমাৰ ইয়াতে প্ৰায় 1 কেজি এই ঠুঙা সৰু হ'ল নেকি মাংসটো বেছি হৈ গ'ল আলুখন দি দিয়া একেলগে এই পৰখে আহে পল্লৱ ঢালি দিয় হা দে হেৰি তোমাৰ হাতৰ পৰখ অলপ দিয়া ইয়াতে দি কৰাইটো বম ডাঙৰকে দেখোনে লোহাৰ কৰাহি সেইটো যি নহওক কৰাইটো বম ডাঙৰকে এইটো দুটা ইউৰোপত যাওঁতে আনিছিল আমাৰ ইউৰোপত যাওঁতে আনিছিল হাৱা দিবা নিলি নেকি তই অলপ ইমান দিন পিছত লগ পাইছো ইয়াক হয় না কিন্তু হাৱা দিবা নালাগি আছে ন গাইছ হালধি দিলে তই নিমখটো দিলি কিলাক হয় কি দিয়া তই মোক পাছে দি কিবা লগাই দিছিল বোলে এখন কাঠ চাউলটো ক'ত আনছা না চাউলটো এইটো মাইনা নে কি এইটো অ তেল দে 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 কি ক'বা নোৱাৰো আৰু তেল হেনে পাইছো দে মই আৰু তেল আনা নাই বুলি দেখোন মোক ঠগাই দেখোন মিছা কথা কয় তো আজিকালি আমাৰ বুঢ়ীকে মাংস চাংস পুৰা ৰেডি হৈ গ'ল চাবাৰে মাংসৰ কালাৰটো আমাৰ চাবাৰে এই যে চামনি বুঢ়ীকে মানছে আৰু মাংসটো বনাইছে আমাৰ পল্লৱেই অকে পল্লৱ বুঢ়া টেষ্টি হৈছে দেই আৰু এইফালে আমাৰ ভাতটো আছে এই যে বুঢ়া এই গৰম আছে বাকী পল্লৱে ধুনীয়াকে চাফা কৰি দায়িত্ব তোৰ দেই বাকী জ্ঞান তই কি কবি দেখি বডি উলিয়াই আছা নাকি একলা তোৰে বডি আছে আমাৰ নাই গৰম লাগছে ঠিকে আছে গাড়ীখন শিকিম বুঢ়াকে গাড়ী এটা জ্ঞান 500 টকা তেল দিম হ'বনে নাই নালাগে ঠিকে আছে হ'ব দে বাকী এটা কথা ভাল লাগছে মানে পল্লৱে চবখিনি মেনেজ কৰিছে মানে কি ধুনীয়াকে চাফ চিকুণ ধুনীয়াকে কৰিছে আৰু আমাৰ মানে চলিটো ভাল চলি দেই ভদ্ৰ চলি যদি কোনোবা যদি চিংগল ছোৱালী আছে ইয়াক চাবি অলপমান চলিটো ভাল অলপমান চকু মেলি চাবি দে মোৰ ফালে অলপমান ডাঙৰ হেন পিছ অলপমান বেছি দিবি বাকী জ্ঞান তই কিবা চাইছা নেকি কেৰাকে চা নাই না ঠিক আছে ভাত চাত খাই জ্ঞান বুঢ়াকে আমি গাড়ী চলাই শিকিম অলপমান শিকাবি দেই হ'ব দেই হা তই কি সেই দে আজি বাকী আপোনালোকে হ'ব পাৰে নিদিছে ক'ত গেল মানে ব্ৰত ৰাখছে সেইকাৰণে যি নাখায় মাংস চাংস নাখায় তো সেইকাৰণে সি আৰু গেছ সি মানে ঘৰত গেল তো এতিয়া আমি বুঢ়াকে মাংসটো খাই দিম ভাতটো সাঁচা হৈ গ'ল বাকী জ্ঞান খাই কেনে পাইছা এ খা এটা বাইট মাৰিছা বাকী পল্লৱ কেনে তই বনাইছা ভাল লাগছে না বুঢ়াকে মই এটা বাইট লৈ চাম কেনে হৈছে এই চালা গন্ধ হৈছে গন্ধ পাইছা না কিবা এটা এই চালা এ যি আছে একো নাই দে টেঙা অলপ চেপি ল'ম গন্ধ চন্ধ একো নাই ইয়াৰ বুঢ়া অতি উত্তম মজা হৈছে অলপ তই বুঢ়াকে ভাতটো খাই লওঁ তাৰপিছত লগ পাইছো গাইছ এতিয়া বাকী কিছু আমাৰ বুঢ়াকে খা দা হৈ গ'ল তো এইফালে আমাৰ পল্লৱে ধুই আছে কৰাহি বাকী পল্লৱ বঢ়িয়াকে ধুবি দেই বাকী মই হাতী মাৰিছো তই জানাই বাকী তোক এটা কথা হা কিন্তু মানুহটো হাজবি মেটেৰিয়েল দেই তোৰ আবিটো কিন্তু সুখ পাব বহুত ডেক্সিটো উঠি যাব চাবি বঢ়িয়াকে ধু বঢ়িয়া ফেলি দিয়ে মাছে খাব দে ৰকে দিয়ে আৰু বঢ়িয়াকে খা দা চকিনে হৈ গ'ল তো আমি ঘৰত আহিলো ইফালে জ্ঞানত যাব আছে বাকী জ্ঞান যাবি নেকি সন্ধিয়া লগ পাম যা দেই লাহে যাবি চাইডে যা দে যা বৰ্তমান হৈ গ'ল সন্ধিয়া তো আমি যাম বঢ়িয়াকে শুয়ে দি চাবা তো যিহেতু আজি পঞ্চমী শুয়ে দি তো মায়ে কি আনছা হাতৰ এইটো হা নাই কিবা আনছা এইটো ৰাইজক লিখি দি কেই জেগা দিছা এইবাৰ কি 500
মানে ইমান হাৱা দিয়ে 500 হাতকে মুঠিটো খুলছোন কিমান আছে নালাগে 30 টাকা এটা আছে 30 টাকা এই 30 টাকা দি মই শুই দিছো বাদাম মানে জীৱনটোত পাইছো আৰু মায়েক আৰু তেতিয়া কিমান দিছো এতিয়া ক'ত তেতিয়া যাতে ৰাতিপুৱা এতিয়া 200 টাকা তেল ফটাবে দিছিলি তেল ফটাইছো শেষ নাই হয় নেকি আৰু সেই 30 টাকাটো কাক দিবি এই আছে ময়ূৰী সেই মানি বেগখন লৈয়ে আছে দেখছা হ'ব দে যো বাকি শুই দিছা যাব লাগে যো ৰেডি না তই চা মুখেন চাং একবাৰ যো তো গাইছ আবার এই 30 টাকা এই 30 টাকাটো ললো ভগৱান নহয় আগতে বেছিকে এই 30 তুই দেখা পালি না আজি 30 টাকা দিছ না 30 টাকা মই এনে মিঠা পান খাৰ কাৰণে দিছো ও দে জানা গিছি দে মোৰ তো বাকি গাইছ আপা খুইৰে দিছিলো তো মানে ময়ূৰী আছে বাকি কেক এটা কিনি দিলো মই 150 টাকা খাই কেনে লাগছে ভাল লাগছে না এইফালে পল্লৱদা আছে আমাৰ কুতু আছে আমাৰ হেমেন আছে এই কেকটো খাই দিছা পল্লৱে দিছা নেকি হা ঠিকে আছে বঢ়িয়া খা খা আৰু আমাৰ গদো ভাই এই ফোন মাৰিছে তিৰিটো মানুহ চানুহ নহয় গেল আৰু দেখাই নাপায় আকৌ মানে ইমান খোজ কাঢ়ছো মানে ইমান পানী দিয়া ৰাস্তাত পানী নাই ৰচত পানী শেষ হৈ গৈছে তুমি এইবাৰ কুঁহিয়াৰৰ ৰস খাম এই গদো কেইটা উত্তৰ দিছা কেইটা উত্তৰ দিছা গ্লাছ 8টা বঢ়িয়া বঢ়িয়া মাৰি দিয়ে দাদা সোনকালে দি বানে মোৰ লগত থাকিলে পকতীয়া খা পাবি একটাও খৰচ নহ'ল আমাৰ না খা 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 বঢ়িয়াকে খা কিমানতে কম আৰু গাইজ যদি ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি গাইজ আৰু অতি সোনকালে এটা ৰাইড এটা মাৰিম বুলি ভাবিছো ৰাইডটো ক'ত হয় কমানো কিন্তু ৰাইড এটা হ'ব গাইজ মানে বহুত দিন ৰাইড চাইড মাৰা নাই একলাই হ'লেও যাম গাইজ কবাই হ'লেও যাম দেই এই বৰ্ডেকা যিটো উৎপাত যি ৰাতিপুৱা এবাৰ ঘিৰ মিৰে গান লগাই দিছে বাৰী দেখি মই ভিডিঅ' শেষ কৰিব লগা হৈছে চালে ইমান উৎপাত থাকবা নোৱাৰি ঘৰখনত ওলাই উৰিব লগা হৈছে